কেনেকৈ কৃষ্ণৰ নামৰ দ্বাৰা হৰি নাম হুতাখন পাপ সুখান বন খনেকতে দহি কৰে চন ভগৱন্তৰ নাম জুইৰ লগত তুলনা কৰিছে যে শুকান বনত জুই লাগিলে যেনেকৈ তৎক্ষণাৎ পুৰি নাশ হৈ যায় আইগৰাকী মুখৰ কৃষ্ণ শব্দটোৱে সেই সময়লৈকে হোৱা পঞ্চশুনা পাপ নাইকিয়া কৰি দিয়ে সেইকাৰণে আইসকলৰ ওপৰতে আমাৰ এখন ঘৰৰ উন্নতি নিৰ্ভৰ কৰিছে ঋকবেদত কৈছে ন গৃহম ইতি আহু গৃহিণী গৃহম উচ্চতে তয় আহি সহিতা সৰ্বান পুৰুষায়াম সমষ্ণুতে যিখন ঘৰৰ আইসকলে পুৱা গধূলি নিৰ্দিষ্ট সময়ত ঘৰ দুৱাৰ সাৰি মুচি গুৰুগীপ পৰিষ্কাৰ কৰি ধূপ ধূনা জ্বলাই উপাসনা কৰিব তেওঁ নিজেতো উদ্ধাৰ হ'বই সেইখন ঘৰৰ সকলোৰে চতুৰ্বৰ্গ সাধন কৰিব আৰু যিসকলৰ আইসকলে পুৱা গধূলি ধূপ ধূনা জ্বলোৱা সময়ত গ্ৰাম্য কথা পাতিব পৰচৰ্চা কৰিব টিভি চাই থাকিব মোবাইল টিভি থাকিব সেইখন ঘৰৰ পৰিৱেশ কি হ'ব মহাভাৰতৰ বন পৰ্বত কৈছে জৈশ ভাৰ্যা গৃহে নাস্তি সাধিসা পুণ্য চাৰিটা অৰণ্যং তেন গন্তব্যং যথা অৰণ্যং তথা গৃহম সেইখন ঘৰ গুচি বাঁহতল হ'ব মনত ৰাখিব আইসকলে ইচ্ছা কৰিলে ঘৰ গুচি বৈকুণ্ঠ কৰিব পাৰে আৰু ঘৰ গুচি মানে বাঁহতল কৰিব পাৰে আমাৰ গুৰুজনৰ দিনত আমাৰ অসমৰ এগৰাকী মহিয়সী নাৰীয়ে এই তথ্য দাঙি ধৰিছিল কি বুলি কৈছিল গুৰুজনৰ ওচৰত গৈ গুৰুদেৱ মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য হ'ল অপ্ৰাতসে উঠিয়া কৰ গৃহ কৰ্মগণ অবাহিৰে ভিতৰে কৰো গুময় গুৰুদেৱ মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য মই ৰাতিপুৱা সোনকালে উঠি ঘৰ দুৱাৰ সাৰি মুচি পৰিষ্কাৰ কৰি গুৰুগিৰি মচি কাচি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰি ঘৰখন প্ৰদূষণমুক্ত কৰি আৰু পুৱাৰ সৌৰ শক্তি ৰাখি মই সৃজনী শক্তি অটুট কৰি ৰাখোঁ অৰ্থাৎ যিসকল দম্পতীয়ে পুৱাৰ সৌৰ শক্তি আহৰণ কৰিব তেওঁলোকে সতি সন্তান জন্ম দিবৰ কাৰণে চিজাইন কৰাৰ প্ৰয়োজন নাই নৰ্মেল দিব পাৰিব যাৰ কাৰণে বিশ্ববিখ্যাত বৈজ্ঞানিক আইনষ্টাইনে কৈছে চায়েন্স উইদাউট ৰিলিজন ইজ ব্লাইণ্ড ৰিলিজন উইদাউট চায়েন্স ইজ লেম যিটো বিজ্ঞানত ধৰ্ম নাই এইটো অন্ধ যিটো ধৰ্মত বিজ্ঞান নাই খুৰা শংকৰদেৱে বিজ্ঞানসন্মত ধৰ্ম দি থৈ গৈছিল ৰাধিকাৰ মুখত সেই তথ্য পাই গুৰুজনে কৈছে বৰ সুন্দৰ হৈছে যোৱা পানী আনা তিনিটা গাঁঠিৰ এপল পানী এপল মাটি আনি টেম্বুৱনী জানত পেলাই দিয়াৰ লগে লগে বুৱতী নদী বন্ধ হৈ গ'ল আৰু সেই জানটো আজিও শান্তিজান হিচাপে পৰিচিত হৈ ৰ'ল বানপানীৰ কবলৰ পৰা সমাজ উদ্ধাৰ হ'ল এগৰাকী সতী নাৰীৰ সতীত্ব গুণে যদি বুৱতী নদী বন্ধ কৰিব পাৰে আমাৰ ঘৰখন আমাৰ পৰিয়াল আমাৰ সমাজ আমাৰ পৰিৱেশটো নোৱাৰিব কিয় এই কথা আমাক জানিব লাগিব সেইকাৰণে কৃষ্ণই অৰ্জুনক আইসকলৰ গাত 7টা ভাল গুণ থাকিব লাগে বুলি কৈছে দেই মনত ৰাখিব আজি ইয়াত উপস্থিত থকা সকলৰ যদি 7টা আছে ভাগ্যৱতী নাৰী তেওঁ নিজেতো উদ্ধাৰ হ'বই পৰিয়ালকো উদ্ধাৰ কৰিব কি 7টা গুণ থাকিব লাগে কীৰ্তি চিৰি বা কৈশ্য নাৰী নাং ধীতি মেধা ক্ষমা স্মৃতি এই 7টা গুণ মনত ৰাখিব আইসকলে এই 7টা গুণ যাৰ গাত থাকিব তেওঁ পৰিয়াল পৰিচালনা কৰা সমাজ পৰিচালনা কৰা ঘৰ পৰিচালনা কৰাত কোনো বিজুতি আহিব নোৱাৰে শৃংখলাবদ্ধভাৱে কৰি থাকিব সেইখন ঘৰ আনন্দৰ ঘৰ বৈকুণ্ঠৰ সুখৰ অধিকাৰী আলয় হৈ যাব এতিয়া প্ৰথম গুণটো কি বুলি কৈছে কীৰ্তি আইসকলৰ কীৰ্তি গুণ প্ৰথম অগ্ৰাধিকাৰ দিছে কীৰ্তি মানে যে আইসকলৰ কামবিলাক আনে দেখি প্ৰশংসা কৰাৰ দৰে সুন্দৰভাৱে কৰিব লাগিব কেনেকৈ নিট এণ্ড ক্লিন ডিচিপ্লিন ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কোনটোৰ পিছত কোনটো কাম কৰি গ'লে ঘৰখনৰ কামবোৰ শৃংখলাবদ্ধ হ'ব সেই গুণটো আইসকলে জানিব লাগিব আৰু কামবিলাক পৰিপাটিকৈ কৰিব লাগিব আনে দেখি ভাল পোৱা হ'ব লাগিব আমাৰ কিছুমান আই আছে ঘৰটোকে সাৰিব নাজানে ওপৰে ওপৰে সাৰি আনে তলৰ পালেঙৰ কাগজ পত্ৰ তাতে পৰি থাকে পিছৰজনীয়ে গৈ যেতিয়া সাৰি আনি পেলাই সকলো উলিয়াই কোনে সাৰিছিলে এইবোৰ চব দেখোন পালেঙৰ তলত লাগিলে দুইজনীৰ মাজতে মনত ৰাখিব কথাটো গতিকে আমাৰ কামবিলাক নিট এণ্ড ক্লিন হ'ব লাগিব পৰিষ্কাৰ পৰিচ্ছন্ন হ'ব লাগিব এইটো 1 নম্বৰ গুণ কীৰ্তি চিৰি 2 নম্বৰ নিজেও ধুনীয়া হৈ থাকিব লাগিব ঘৰখন ধুনীয়া কৰি ৰাখিব লাগিব আৰু স্বামী স্ত্ৰী বা পৰিয়ালবৰ্গ যাতে শ্ৰীহীন হ'বলগীয়া ঠাইলৈ গৈ অখাদ্য খাই যাতে শ্ৰীহীন হ'ব লগা নহয় তাৰ আগতে আইসকলে চোকা দৃষ্টি ৰাখিব লাগে যাৰ কাৰণে ৰাধিকা সতীয়ে সেই কথা কৈছিল কি বুলি যদি স্বামী মন্দ কৰ্ম কৰে আচৰণ মিষ্ট বাক্য কৰি তাক কৰুণী
বাৰণ ৰাধিকা সতীত্ব গুণতে এখন ঘৰ সুন্দৰকৈ চলাৰ সকলো নিয়ম অন্তৰ্নিহিত হৈছে মনত ৰাখিব কথাটো যিগৰাকীয়ে গুৰুজনৰ দিনত অলৌকিকক লৌকিক কৰি অবাস্তৱক বাস্তৱ কৰি দেখুৱাই থৈ গৈছে তেওঁ কৈছিল যে মোৰ স্বামী যদি কেনেবাকৈ ভুল পথে যোৱা দেখোঁ মই ভাল উপদেশৰ তেওঁক ভাল পথলৈ অনাৰ ব্যৱস্থা কৰোঁ কেনেকুৱা ভুল পথলৈ গ'লে তুমি অগ্ৰাধিকাৰ দিয়া বোলে যদি কলি থকা ঠাইলৈ যায় কলি ক'ত থাকে মই অলপ আগতে আলোচনা কৰিছোঁ জৈত খেলে জুৱা পাশা কৰে মদ্যপান স্ত্ৰী পঞ্চ শুনা গৃহস্থৰো থাকে জৈত এই চাৰি স্থানত দিলোঁ বঞ্চগৈয়া তৈত জুৱা পাশা খেলা ঠাই মদ ভাং খোৱা ঠাইত পৰস্ত্ৰী আসক্ত হিংসা ধৰ্ম এইবিলাকলৈ যদি মোৰ স্বামী যায় মই তেওঁক তাৰ পৰা ঘূৰাই অনাৰ কাৰণে বৰ সাৱলীলভাৱে বুজাই মই তেওঁক পৰিৱৰ্তন আনো তুমি এই কথাত কিয় অগ্ৰাধিকাৰ দিয়া বোলে বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী স্বামী বুলি ধৰ্ম কৰ্ম পায়ী অৰ্ধখিনি মোৰ স্বামীয়ে যদি কিবা ভুল কৰে তাৰ আধা পাপ মই ভুগিব লাগিব যদি কোনোবা ভাল পুণ্য কাম কৰে ময়ো আধা তাৰ পৰা পাব লাগে যাৰ কাৰণে আমাৰ বাস্তৱত মাষ্টৰে বিয়া কৰা মানুহগৰাকীক মানুহে কি বুলি কয় মাষ্টৰণী বুলি কয় আচলতে তেওঁ মাষ্টৰণী হয় জানো নহয় মাষ্টৰে বিয়া কৰাৰ কাৰণে মাষ্টৰণী ডাক্তৰে বিয়া কৰিলে ডাক্তৰণী তেওঁ আচলতে ডাক্তৰণী হয় জানো নহয় কিন্তু আধা উপাধিটো পাই যায় গতিকে ভাল বেয়া কামৰ আধাটো ইজনে সিজনে বহন কৰিব লাগে সেইকাৰণে ৰাধিকা সতীয়ে কৈছে মোৰ স্বামীয়ে যাতে ভুল কাম কৰি তাৰ পাপৰ অংশীদাৰ হ'ব লগা নহয় তাৰ কাৰণে তেওঁক মই ভাল পথলৈ অনা কেনেকুৱা ভুল পথত গ'লে অগ্ৰাধিকাৰ দিয়া যদি কলি থকা ঠাই বোলে মদ খোৱাত কিয় বাধা দিয়া মাদ্যতি যত তত মধ্যম মদ খালে নিচা লাগে বুদ্ধি লুম্পতি যত দ্ৰব্যম মদকাৰী তদচ্ছতে মদ খালে মানে সৎবুদ্ধি বিনাশ হয় অসৎ বুদ্ধি ফালে গতি কৰে মোৰ স্বামীয়ে যাতে নিচাযুক্ত বস্তু খায় যাতে তেওঁ সৎ বুদ্ধিৰ পৰা অসৎ বুদ্ধিলৈ গৈ যাতে বিপথে যাব লগা নহয় আপোনালোকে তাৰ প্ৰতি চকু ৰাখিব লাগিব আপোনালোকৰ ল'ৰা ছোৱালীবিলাকে যাতে মদ ভাং ড্ৰাগছ আদি মানে নিচাযুক্ত বস্তু যাতে খাব লগা নহয় তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিব প্ৰধানকৈ আইসকলে মনত ৰাখিব কথা গতিকে আপোনালোকে এইবিলাকৰ পৰা যেতিয়ালৈকে ল'ৰা ছোৱালী বা সমাজখনক নিকা কৰিব নোৱাৰিব সেইখন সমাজত কেতিয়াও শান্তি প্ৰতিষ্ঠা নহ'ব ঈৰ্ষা হিংসা কুৰ্চুট কপটৰ পৰা মুক্ত হ'ব নোৱাৰিব এই তথ্য আমাক ভাগৱতে দি আছে এতিয়া শেষৰটো হ'ল কি যে আপোনাৰ শয়ন সদাচাৰ আজি আমাৰ সমাজত বহুত মানুহ শুবও নাজানে উঠিবও নাজানে এতিয়া গৰম দিনত ফেন চলি আছে কোমল বিচনা পাৰি থৈছে আঁঠুৱা তৰি থৈছে পেট ভৰাই খাইছে প্ৰটিনযুক্ত আহাৰ খাই জপংকে পৰি বিচনাত শুই দিছে সেইটো অভ্যাস আছে যদি এৰিব দেই আমি কেনেকৈ বিচনাত শুব লাগে মাধৱদেৱে আমাক শিক্ষা দিছে কি বুলি দুঃস্বপ্ন নাশন ইটো মাধৱ নাম দুষ্ট গ্ৰহ ভয় বিনাশন পৰম সম্পদৰ ৰূপ জানি মাধৱৰ নাম সৰ্বদাই কৰিও কীৰ্তন আমি মহাপুৰুষ মাধৱদেৱৰ 1000 এফাকি ঘোষা যিখন মানে পৃথিৱীৰ ভিতৰত শ্ৰেষ্ঠ গ্ৰন্থ বুলি কৈছে পৃথিৱীত ধৰ্মশাস্ত্ৰ আছে যত সবাহাৰে সাৰ আছে ঘোষাৰ মধ্যত 1000 এফাকি ঘোষাৰ তত্ত্ব যদি আপুনি জীৱন্ত অৱস্থাত আহৰণ কৰিব পাৰে পৃথিৱীত এনেকুৱা দ্বিতীয় ব্যক্তি নোলাব যি আপোনাক যুক্তি তৰ্কত পৰাভূত কৰিব পাৰে ইমান মাহাত্ম্য শাস্ত্ৰ গতিকে তাৰ এটা হ'লেও ঘোষা নোগোৱাকৈ আমি শুব নালাগে কেতিয়াবা আপোনাৰ এনেকুৱা হয় পাৰিবাৰিক জীৱন দাম্পত্য জীৱন যুগ্ম জীৱন সাংসাৰিক জীৱন সামাজিক জীৱনৰ কিছুমান মানে প্ৰভাৱে এনেকৈ প্ৰতিক্ৰিয়া কৰে যে বিচনাত পৰি থাকি বহুত সময়লৈকে টোপনি নাহে ছাতিপুতি কৰি থাকে তেনেকুৱা দুৰ্দিন যদি আপোনালোকৰ জীৱনলৈ নামি আহে আমি কি কৰিব লাগিব যিমান ঘোষা মুখস্থ আছে এটাৰ পিছত এটাকৈ গাই যাওক কীৰ্তন যিমান মুখস্থ আছে বৰগীত যিমান মুখস্থ আছে দিহানাম যিমান আছে ঈশ্বৰৰ নাম এটাৰ পিছত এটাকৈ গাই যাওক অতি কম সময়ৰ ভিতৰত সাউণ্ড স্লিপ মধুৰ টোপনি আহি যাব মনত ৰাখিব কথাটো মধুৰ টোপনি আহিব আমাৰ এতিয়া বহুতে উঠিবও নাজানে সাৰ পালে চকু মোহাৰি কামৰ ধান্দাত জপংকে নামি আহে সেইটো অভ্যাস আছে যদি এৰিব দেই আমি কেনেকৈ উঠি আহিব লাগে ভাগৱতৰ নিয়ম মানি দিছে ভগৱন্ত আমাৰ প্ৰত্যেকৰ দেহত 3টা গুণ বিশিষ্ট মানে গুণত আমাৰ অৱস্থান কৰি আছে কেনেকৈ আছে ব্ৰহ্ম পৰমাত্মা ভগৱন্ত একে তত্ত্ব একৰেহে 3 নাম লক্ষণ ভেদত 3টা গুণ নাম লৈ আছে ব্ৰহ্মৰূপে আমাক চৈতন্য কৰি ৰাখিছে আপুনি দুৰ্ঘূৰ টোপনি গ'লেও আপুনি জীয়াই থাকে এজন টোপনি যোৱা মানুহে ক'ব পাৰে নেকি মই জীয়াই আছোঁ নে মৰিলোঁ নোৱাৰে তৎসত্ত্বেও আপোনাক জীয়াই ৰাখে কোনে ব্ৰহ্ম শক্তিয়ে সাৰ পোৱাৰ লগে লগে চকুৰে দেখে কাণেৰে শুনে মুখেৰে খাই হাতেৰে কৰে ভৰিৰে যায় আপোনাৰ ইন্দ্ৰিয়বিলাকক সচেতন কৰি দিয়ে কোনে পৰমাত্মাই আৰু সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী ভগৱন্তই যথাকৰ্ম তথা ফল দিবৰ কাৰণে অৱস্থান কৰি আছে সেইকাৰণে অৰ্জুনক কৈছে সখা তোমাক কামৰহে অধিকাৰ দিছোঁ কৰ্মাণী অধিকাৰ অস্তি মা ফল কদাচন তোমাক কামৰ অধিকাৰ দিছোঁ মোৰ পৰা ফল নিবিচাৰিবা
অৰ্জুনেতো প্ৰতিবাদ কৰিছে যদি ফলেই বিচাৰিব নালাগে তোমাক আৰাধনা কৰাৰ মোৰ প্ৰয়োজনে বা কি কৃষ্ণে বোলে শুনাত আৰু হেতু মহাবল নুখুজিলে ঈশ্বৰে আপুনি দেন্ত বল হে অৰ্জুন তুমি মোৰ পৰা ফল বিচাৰিব নালাগে মই নুখোজাকে দিম নুখোজাকে দিয়া বোলে প্ৰমাণ যেন আতি শিশু চোৱা ভক্ষ নোখোজয় তথাপিতো স্নেহে থাকি মাতৃস্তন দে এটা কেঁচুৱাই গাখীৰ নিবিচাৰিলে বুলি মাকে বিচনাত পেলাই থৈ দিনটো কামতে আসক্ত হৈ নাথাকে কৰ্মৰ মাজৰ পৰাই পুত্ৰ স্নেহত আপ্লুত হৈ এগৰাকী মাতৃয়ে যেনেকৈ নিজৰ সন্তানক স্তনদান দিয়ে ময়ো ভকতৰ যথা কৰ্ম তথা ফল দিমেই মাত্ৰ তুমি কৰ্ম নিৰ্বাচন কৰিবলৈ শিকিবা বোলে কৰ্ম কি বেদে যাক বিহি আছে তাকে বোলে কৰ্ম বেদবিহিত কৰ্ম কৰিবা বেদে কি বিহিছে বোলে ঈশ্বৰৰ অৰ্থে যিটো কৰে তাকে বোলে কৰ্ম আজি সেৱকীয়ে এইটো ঈশ্বৰৰ অৰ্থে কৰিছে তেখেতৰ ল'ৰাৰ জন্মদিনত ইমান মানুহক মাতি আনি ভাগৱত শুনাই দিলে আজি আপোনালোকে যিসকল ইয়ালৈকে আহিলে অক্ষয় পুণ্য হৈ গ'ল যিকণ সময় আপোনালোকে ভাগৱত শ্ৰৱণত দিলে যিমানে কৃষ্ণক দিয়ে সেইকে অক্ষয় ইহাক নিবাক একো জনে নপাৰে আমাৰ সকলোকে অক্ষয় পুণ্য সঞ্চয় কৰাৰ কাৰণে গৃহস্থী পৰিয়ালটোৱে আজি আমাক সহায় কৰিলে তাৰ কাৰণে তেওঁলোকৰ কি হ'ব পৰোপকাৰায় পুণ্যম তেওঁলোকৰ পুণ্য আহৰণ হ'ব এই তথ্য এই আদৰ্শৰে আমি যাতে আমাৰ পাৰিবাৰিক জীৱন দাম্পত্য জীৱন যুগ্ম জীৱন সামাজিক জীৱনৰ কৰ্মবিলাকত যাতে আগবাঢ়ি যাব পাৰোঁ এই তথ্য দিছে এতিয়া এইখিনিলৈকে ভগৱন্ত কপিলে মাকক কোৱাৰ চলে আমাক কি ক'ব বিচাৰিছে ভগৱন্ত নিগদতি শুনামাও দেৱহূতি এহি ধ্যানে যিটো মুক্ত ভৈলা আমাৰ বৈদিক নিয়ম মতে 8 প্ৰকাৰ অষ্টাংগ যোগৰ দ্বাৰা ভগৱন্তক চিন্তা কৰিলে জীৱই গতি পায় যম নিয়ম আসন প্ৰাণায়াম প্ৰত্যাহাৰ ধ্যান ধাৰণা সমাধি কিন্তু আমাৰ গুৰুজনৰ দিনত এতিয়া সেইখিনি আমাৰ প্ৰয়োজন নাই আমি সেইখিনি বৈদিক যুগৰ নিয়মেৰে আমি ঈশ্বৰক ভজিব নালাগে আমাৰ 9বিধ ভক্তিৰ ভিতৰত যিকোনো এবিধ আচৰণ কৰিলে আমাৰ জীৱই পৰম গতি পাব পাৰে যদ্যপি ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন আতি মহাশ্ৰেষ্ঠত শ্ৰৱণ কীৰ্তন যিটো আজি আমি কৰিছোঁ এইটো সৰ্বশ্ৰেষ্ঠ বুলি কৈছে গতিকে এই ধৰণে যেতিয়া ভগৱানক তুমি ধ্যান কৰিবা দেহাকো নেদেখা আৰু কিবা আছে কিবা নাই কিবা আসনতে বহি ৰৈলা আপোনালোকে এতিয়া ইমান সময় বহি আছে কটখনতে বহি আছে ঘৰত বাৰু ইমান সময় অকলে বহি থাকিব পাৰিলেহেঁতেন নে নোৱাৰে আজি কোনে বহাইছে আপোনালোক কিয় বহিছে এই কথা উপলব্ধি কৰিব লাগিব আমাৰ বেদত কৈছে স পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি আজি আপোনালোক যিসকলে বহি আছে এটা আগ্ৰহ লৈ বহি আছে কাৰণে এটা আগ্ৰহ লৈ বহি আছে কাৰণে আপোনালোকে ইমান সময় বহি থাকিব পাৰিছে এইটোৱে হৈছে ভগৱানৰ সৃষ্টি চাৰিমুঠি জীৱৰ ভিতৰত নাই সকলোৱে মানুহৰ জন্ম পাবৰ কাৰণে চেষ্টা কৰি আছে গছ গছনিয়ে ফল দিছে আনক খুৱাইছে নিজে নাখায় পুণ্য অৰ্জন কৰিছে মানুহ লাগে নদ নদীবিলাক অহৰহ বৈ আছে পৰৰ উপকাৰ কৰিছে মানুহৰ জন্ম লাগে গাইজনীয়ে গাখীৰ দিছে নিজে নাখায় আনক খুৱাই মানে উপকাৰ কৰি মানুহ জন্ম পাবৰ কাৰণে যত্ন কৰিছে প্ৰকৃতি জগতৰ সকলো জীৱই মানুহ জন্ম পাবৰ কাৰণে যত্ন কৰি আছে বুলি বেদে সিদ্ধান্ত দিছে প্ৰকৃতি জগতৰ দূৰৰ কথা স্বৰ্গৰ দেৱতাসকলেও ব্ৰহ্মাকে প্ৰমুখ্য কৰি 33 কোটি দেৱতাই এই পৃথিৱীত মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে বুলি বেদত উল্লেখ আছে অতৌহি দেৱা ইচ্ছন্তি জন্ম ভাৰত ভূতলে এই পৃথিৱীত মানুহৰ জন্ম পালে ঈশ্বৰত ভক্তি কৰি জীৱই মুক্তি লাভ কৰিব পাৰে এই ব্যৱস্থাটো আনৰ নাই সেইকাৰণে দেৱতাসকলেও মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে আৰু আমি মানুহৰ জন্ম পাই যদি সেই উপলব্ধি নকৰোঁ আমাক আকৌ কলৈ লৈ যাব গছ গছনিবিলাক ওপৰলৈ আহি আছে এইটো খালী জেগা হৈ আছে মনুষ্যৰ জন্ম পাই হৰি নভজিবা অৱশ্যে হৈবা ভাই তিনতো ৰখিলে আকৌ আমাক নি পেলাই আগৰ জেগালৈ লৈ গৈছে এই চকৰিটোকে ঘূৰাই আছে দেই চক্ৰবত পৰিৱৰ্তনতে দুখানিছ সুখানিছ সুখ দুখৰ চকৰিটো কৰ্মৰ ওপৰত ভিত্তি কৰি ঘূৰাই আছে গতিকে আপুনি জীয়াই থাকোঁতে সুখীও হ'ব পাৰে দুখীও হ'ব পাৰে কিন্তু সুখ আৰু দুখটো বিচাৰিব নালাগে কৰ্মই আনিব আপুনি আনক হিংসা কৰি আনক দুখ দিব আপোনাৰ ঘৰলৈ দুখ নিজে আহিব আপুনি আনক উপকাৰ কৰিব আপোনাৰ ঘৰলৈ সুখ আহিব বছ ইমানেই কথা আৰু বেছি জানিব নালাগে দেই ভাগৱতৰ মাত্ৰ দুটা ভগৱানে মাত্ৰ দুটা সৃষ্টি কৰিছে আন্ধাৰ পোহৰ দিন ৰাতি সুখ দুখ ভাল বেয়া ভক্তি মায়া টপটো বটুম দুটাৰ ওপৰত জীৱবিলাকক লৈ
খেলা কৰি আছে এতিয়া আমি ভাগৱত শুনি সেই ৰহস্যটো ভেদ কৰিব লাগিব কাৰণ ব্যাসক একদম বিদগ্ধ পণ্ডিত কৰি পঠাইছিলে ভগৱন্তই যোৱা তোমাক মই এই যুগৰ বিদগ্ধ পণ্ডিত কৰিছোঁ তুমি জগতৰ লোকসকলক ভাল পথে পৰিচালিত কৰিবা কিন্তু ব্যাসে আহি কি কৰিলে তেওঁক দিয়া যিখিনি গুণ আছিলে তেওঁ বেদজ্ঞ শাস্ত্ৰজ্ঞ ঠিকালজ্ঞ ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি কৰিছিল অথচ তেওঁ প্ৰয়োগ কৰিব নজনাৰ কাৰণে জীৱন্ততে অসুস্থতাত ভোগ কৰি আছে কেনেকৈ আছে দিনেক পূৰ্বতে পৰা সৰস্বত ঋষি বদৰিকাশ্ৰমত আচন্ত ব্যাস বহি বদৰিকাশ্ৰমত বহি আছে কেনেকৈ আছে উগুল থুগুল মন নাহি সুখ শান্তি নপান্ত উপায় একো মনে গুণী গান্তি উগুল থুগুল মন এটা লৈ আছে কিয় উগুল থুগুল মনটোৱে তেওঁক প্ৰতিক্ৰিয়া কৰিছে ভাবি তেওঁ উত্তৰ বিচাৰি পোৱা নাই বেয়া নাই অধু মুখে আছে বহি হুয়া নিশবদ সেই বেলা তৈতিয়া সি মিলিল নাৰদ আপুনি ভগৱন্তৰ ভকত হওক আপোনাক বিপদত পৰিবলৈ নিদিয়ে প্ৰতিনিধি পঠাই দিব ভগৱন্তই নাৰদক পঠাই দিছে যোৱা মোৰ ভকত বিপদত পৰিছে আঙুলিয়াই থৈ আহা ক'ত ভুল কৰিছে হাতে বিনা যন্ত্ৰ মুখে ৰাম নাম হৃদয়ত কৃষ্ণমূৰ্তি স্ফূৰ্তিয়ে বিশ্ৰাম নাৰায়ণ আহি গ'ল নাৰদ আহি গ'ল নাৰদক দেখাৰ লগে লগে সচকিত হৈ গ'ল আহা আহা দেৱঋষি পাদ্য অৰ্ঘ আচমনি লৈ আসনত বহুৱাই উদ্দেশ্য ব্যাখ্যা সুধিছে পাদ্য অৰ্ঘ দুটা শব্দ প্ৰয়োগ কৰিছে মনত ৰাখিব পাদ্য মানে ভৰি ধোৱা পানী অৰ্ঘ মানে মুখ ধোৱা পানী আমি ভকতক ভৰি ধোৱা পানীয়ে মুখ ধুবলৈ দিব নালাগে বেদৰ মতে মুখ ধোৱা পানীৰ পাত্ৰ এটা বেলেগ কৰি ৰাখিব লাগে আমাৰ বহুতে সলনি কৰিছে পৰিৱৰ্তন কৰিছে নজনাবিলাকে আগৰ দৰে চলি আছে আমাৰ এইটো বেদৰ যিহেতু আমি ভাগৱত শুনিছোঁ আমি পৰিৱৰ্তন আনিব লাগিব সমাজলৈ বেয়াবিলাক এৰি ভাল ল'ব লাগিব তাৰপিছত উদ্দেশ্য ব্যাখ্যা কৰোঁতে ক'লে মই উদ্দেশ্য ব্যাখ্যা কোৱাৰ আগতে তুমি মোক কোৱা তোমাক ভগৱন্তই এই যুগৰ বিদগ্ধ পণ্ডিত বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ কৰি জন্ম দিছিল তুমি কিয় এনেকৈ মন মাৰি আছা সেই বিষয়ে মোক কোৱা তেতিয়া ব্যাসে কি বুলি ক'লে হে দেৱঋষি মই নিজেই নাজানো মোৰ ক'ত ভুল লাগি গ'ল তুমি অৱতাৰী পুৰুষ হিচাপে মোক আঙুলিয়াই দিয়া এই বাক্যটোত আমাক কি শিকাইছে যে বেদব্যাসে আমাক দাস্যত্ব ভাৱ ল'বলৈ শিকাইছে তেওঁ ২৪ অৱতাৰৰ অন্যতম অৱতাৰ ব্যাসো কিন্তু প্ৰাধান্য কাক দিছে নাৰদক দিছে আপোনালোকে সমাজত নিজক প্ৰতিষ্ঠা কৰিবলৈ হ'লে আমাৰ প্ৰত্যেকৰ দাস্যত ভাৱ লাগিব দেই অহংকাৰী মানুহক কোনেও ভাল নাপায় আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে টু বিকাম গ্ৰেট ওৱান উই মাষ্ট বি হাম্বল আপুনি যদি সমাজত নিজক প্ৰতিষ্ঠা কৰিব বিচাৰে আপুনি নম্ৰ স্বভাৱ হ'ব লাগিব অহংকাৰী হ'লে নহ'ব অহংকাৰী মানুহক কোনো সমাজে ভাল নাপায় সমাজে ভাল নোপোৱাজন ঈশ্বৰেও ভাল নাপায় ঈশ্বৰ প্ৰিয় হ'ব নোৱাৰে এই তথ্য আমাক দিছে আৰু তেতিয়া তেওঁ ক'লে যে তুমি সে কৰিলা সবে জগতকে নাশ তোমাক ভগৱন্তই বিদগ্ধ পণ্ডিত কৰি পঠিয়াইছে এইখন গাঁৱলৈ কাৰোবাক ধনী মানুহ পঠিয়াইছে কাৰোবাক বিদ্যাৱন্ত কৰি পঠিয়াইছে কাৰোবাক সম্পদশালী কৰি পঠিয়াইছে ভগৱানে কি বিচাৰিছে যে তোমাক যে মই এই গনাই পখলিয়াল গাঁৱত যে তোমাক মই এজন বিশেষ মানুহ কৰি পঠিয়াইছোঁ তোমাৰ এই গুণটোৰে দ্বাৰা তুমি সমাজখন ভাল কৰিবা সমাজখনৰ মাজত খামখিয়ালি নাৰাখিবা সমাজখন যাতে শৃংখলাবদ্ধভাৱে একতাৰ দোলেৰে বান্ধ খাই থাকিব পাৰে সেইটোৱেই ধৰ্ম অন্য নহয় আমি বাস কৰি থকা গাঁওখনক ইজনে সিজনক ভাল পোৱাটোৱেই ধৰ্ম ৰিলিজন বাইণ্ডছ মেন টু মেন এণ্ড মেন টু গড আমি ইজনে সিজনক ভাল পালেহে ভগৱানক ভাল পাব পাৰিম ইজনে যদি সিজনক ভাল নাপায় ভগৱানক ভাল পোৱাৰ অধিকাৰ নাই সেইকাৰণে ভগৱানে কৈছে মোক ভাল পোৱাৰ আগতে নিজৰ পৰিয়ালটো ভাল পাবলৈ শিকিবা মোক ভাল পোৱাৰ আগতে তোমাৰ ওচৰ চুবুৰীয়াক ভাল পাবলৈ শিকিবা মোক ভাল পোৱাৰ আগতে তোমাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱ বন্ধু বান্ধৱক ভাল পাবলৈ শিকিবা মোক ভাল পোৱাৰ আগতে দেখাজনক ভাল পাবলৈ শিকিবা দেখাজনকে যি ভাল নাপায় নেদেখাজনক ভাল পোৱাৰ তাৰ অধিকাৰ নাই মনত ৰাখিব কথাটো আমি ইজনে যদি সিজনক ভাল নাপাওঁ আমি ভগৱানক ভাল পোৱাৰ অধিকাৰ নাই কাৰণ ভগৱান চবতে আত্মাৰূপে বিৰাজমান হৈ আছে এই উপলব্ধিটো আমি উঠি অহা প্ৰজন্মৰ মনত জগাই তুলিব লাগিব তেতিয়া আৰু আপোনাৰ ঘৰখন তৃণমূল ঘৰখন পৰিয়াল কাৰো মাজত আপোনালোকৰ বিশৃংখল হ'ব নোৱাৰে ধৰ্মই কি কৰিব একতাৰ দোলেৰে বান্ধি ৰাখিব আপোনালোকে এনেকুৱা অনুষ্ঠান যদি সঘনে পাই থাকে আপোনালোকৰ মাজত একতাৰ ভাৱটো আপোনা আপুনি আহিব সেইকাৰণে সৰ্বপল্লী ৰাধা কৃষ্ণই ধৰ্মৰ সংজ্ঞা কি বুলি দিছে ৰিলিজন ইজ ডেট হুইচ বাইণ্ড ছ'চাইটি টুগেডাৰ but which divides society, breaks it up into parts and makes people fight one another is adharma. আপুনি বাহিৰৰ পৰা দেখিছে ঘৰখন পকা ঘৰে দুৱাৰে গাড়ীয়ে মটৰে মানে ধনে ধানে উপচি আছে ভিতৰলৈ গৈ দেখিলে শাহু বোৱাৰীৰ মাজত মাতবোল নাই ককাই ভাই ইজনৰ প্ৰতি সিজনৰ সদ্ভাৱ নাই স্বামী স্ত্ৰী মনো মানিল সেইখন ঘৰ
আৰু ব্ৰহ্মাৰ ভুৱন হওক। আপোনালোকৰ এইখন গাঁৱত ডাক্তৰ আছে, ইঞ্জিনিয়াৰ আছে, অৱশ্যে আছে, প্ৰবক্তা আছে, অধিবক্তা আছে, বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা লোক আছে। ইজনক দেখিলে যদি সিজনে মুখখন সিফালে ঘূৰাই দিয়ে, ইজনৰ প্ৰতি যদি সিজনৰ সদ্ভাৱ নাই, এইখন গাঁও ব্ৰহ্মাৰ ভুৱন হ'লেও থকাৰ যোগ্যতা নাই বুলি কৈছে, ভাগৱতে কৈছে দেই। গতিকে আমি তাৰো আমূল পৰিৱৰ্তন আনিব পাৰিম। কেনেকৈ? এই নদীখন বোৱাব লাগিব। কৃষ্ণ নাম কীৰ্তনৰ নদী নাই জিঠানত, ভকতৰ সংগ জৈত নাই, ব্ৰহ্মাৰ ভুৱন ভৈলে অপবিত্ৰ সিটো আতি, যোগ্য নোহে থাকিবে তথাই। ধনে ধনে টকা পইচা আছে, কিন্তু মিলা প্ৰীতি নাই। সেইখন ঘৰ কেতিয়াও বসবাসৰ যোগ্য নহয়, সেইখন সমাজ কেতিয়াও বসবাসৰ যোগ্য নহয়। গতিকে ভাগৱতৰ নীতি আদৰ্শৰে আমি যাতে সমাজখন আগুৱাই নিব পাৰোঁ, তাৰ প্ৰতি গুৰুত্ব দিব দেই। গতিকে গা ধুলে অকল ঢলকে পানী ঢালি গা ধুলেই নহ'ব। আমি কেনেকৈ ধুব লাগে গুৰুজনাই কৈছে, মানে স্নান সদেশৰ আপুনি পানী ঢালি গাও ধুই থাকক। জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যা কৰি নাহিকে উপাম তোহাৰী চৰণে ৰেণু, শতকোটি বাৰ এক কৰোঁ প্ৰণাম, দৰশিত সুন্দৰ গৌৰ কলেবৰ, জৈচন সুৰপুৰ কাষ, সকলো সভাসদ ৰঞ্জন, যা কেৰি দৰ্শনে পাপ বিনাশ। আপুনি গুৰু বন্দনা গাই থাকক। 1000 এফাকি ঘোষাৰ যিমান ঘোষা মুখস্থ আছে, যিমান কীৰ্তন মুখস্থ আছে, গাই থাকক। বাহিৰো চফা হ'ব, ভিতৰো চফা হ'ব। এয়া শয়ন সদাচাৰ দেই, মনত ৰাখিব। তেতিয়া আপোনাৰ জীৱনলৈ দুখ কষ্ট আহিব নোৱাৰে। আপুনি গা ধুবও জানিব লাগিব। এনেই গৰম উঠিল বুলি পানী ঢালি গা ধুই আহিলে নহ'ব, আপুনি ভিতৰখনো ধুই আহিব লাগিব। আৰু সকলো পবিত্ৰতাৰ ভিতৰত বেদে কি কৈছে? সৰ্বেশাম এব শৌচানাম অৰ্থ শৌচম পৰম স্মৃতম। সকলো পবিত্ৰতাৰ ভিতৰত অৰ্থৰ পবিত্ৰতাটো সৰ্বশ্ৰেষ্ঠ। আজি আমাৰ বহুত গাঁৱত, বহুত সমাজত মানে কমিটি গঠন কৰি সভাপতি সম্পাদকে অনুষ্ঠান পাতে, মানুহে দান বৰঙণি দিয়ে, অনুষ্ঠান ধুনীয়াকৈ পাতেও, পিছে পাছৰ ৰাহি পইচাকেইটাৰ হিচাপ সমাজক সভাপতি সম্পাদকে নিদিয়ে। তেতিয়া সেই সভাপতি সম্পাদকে আৰু দ্বিতীয়বাৰ তেনেকুৱা অনুষ্ঠান তেওঁ আগবঢ়াই নিব নোৱাৰিব। মনত ৰাখিব কথাটো, যে তেওঁলোকৰ অৰ্থৰ মায়াই পাই গ'ল, অৰ্থৰ অপবিত্ৰতাই তেওঁলোকক গ্ৰাস কৰিলে। গতিকে অৰ্থৰ অপবিত্ৰতাই যাতে আমাক যাতে ভুল পথে নিব নালাগে। আমাৰ যিকোনো অনুষ্ঠান আমি মানে আগবঢ়াই নিয়াৰ দিশত আমাৰ লক্ষ্যটো কেনেকুৱা হ'ব লাগিব? যে 25 বছৰ হ'লে আমি এই প্ৰাথমিকত জাক জমকতাৰে ৰূপালী জয়ন্তী, এই নামঘৰ নিৰ্মাণৰ 25 বছৰ হ'লে আমি জাক জমকতাৰে ৰূপালী জয়ন্তী পাতিম। 50 বছৰত ভৰি দিলে সোণালী জয়ন্তী পাতিম। 60 বছৰত ভৰি দিলে হীৰক জয়ন্তী পাতিম। 75 বছৰত ভৰি দিলে মহাৰজত জয়ন্তী।